নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ জ্ঞানজ্যোতিৰ বিশেষ পাঠ্যক্ৰম কেটছ দ্য মেথছৰ 22 নম্বৰ ক্লাছটো। আৰু আজি আমি এই ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছোঁ পুনৰ কেইটামান মোষ্ট এক্সপেক্টেড কুৱেশ্যন আগন্তুক আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ বাবে। মই আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। বন্ধুসকল, আপোনালোকলৈ এই যিটো টপ 100 কুৱেশ্যনৰ সিৰিজ আগবঢ়োৱা হৈছে, এই সিৰিজটো আপোনালোকে ধুনীয়াকৈ সকলোৱে সম্পূৰ্ণকৈ চাব আৰু কোনোৱে যদি মোৰ আগৰ কুৱেশ্যনসমূহ নচোৱাকৈ আহিছে আপোনালোকে কাইণ্ডলি মোৰ আগৰ ভিডিঅ'সমূহ চাব, কিয়নো সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকলৈ এই ভিডিঅ'সমূহ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো কনচেপ্টৰ পৰা ইয়াত এটা হ'লেও প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। গতিকে আপোনালোকে ধুনীয়াকৈ সকলোৱে এই টপ 100ৰ সিৰিজটো চাব। মই আশা কৰোঁ যে এই সিৰিজটোৰ পৰা আপোনালোকে বহুখিনি লাভান্বিত হ'ব পাৰিব। বন্ধুসকল, এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ। ইয়াতে আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন আমি কি লৈছোঁ যে দ্য লেন্থ অফ এ ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 20% এণ্ড দ্য ব্ৰেথ ইজ ৰিডিউচ বাই 16.66%, দেন হাউ মেনি পাৰ্চেণ্ট এৰিয়া উইল বি চেঞ্জ। মানে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে এটা আয়ত ক্ষেত্ৰ আছে। আয়ত ক্ষেত্ৰ মানে কেনেকুৱা যে যাৰ বিপৰীত বাহুবিলাক সমান হয়, হয়নে? আয়ত ক্ষেত্ৰবিলাক সদায় এনেকুৱা হয় যে এইডাল বাহু যিমান হ'ব ইয়াৰ বিপৰীতত থকা এইডাল বাহুও কিমান হ'ব লাগিব, সেই একে সমান হ'ব লাগিব, বা এইডাল বাহু যিমান হ'ব তাৰ বিপৰীতত থকা এই বাহুডালো কিমান হ'ব লাগিব, সেই একেইখিনি সমানে হ'ব লাগিব। অৰ্থাৎ যাৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হয়, সেই মানে যিটো চতুৰ্ভুজ সেইটোকে কি বুলি কোৱা হ'ব, এটা আয়ত ক্ষেত্ৰ বুলি কোৱা হ'ব। এতিয়া আয়তৰ বিষয়ে আমি ধুনীয়াকৈ সকলোৱে জানো। ইয়াতে এইডাল যদি আমি দিশ বুলি ধৰোঁ তেতিয়াহ'লে এইডালক আমি কি বুলি ধৰিম, প্ৰস্থ বুলি ধৰিম। ঠিক আছে, তো ইয়াতে আমাক কি কৈছে যে এই যিটো আয়ত ক্ষেত্ৰ আছে, আয়ত ক্ষেত্ৰটোৰ যিটো দিশ, সেই দিশটো কি কৰিব দিছে, ইয়াতে 20% আমাক বৃদ্ধি কৰিব দিছে, হয়নে? দিশটো ইয়াতে আমাক কৈছে যে দিশটো 20% বৃদ্ধি কৰা আৰু ইয়াৰে যিটো প্ৰস্থটো আমাক হ্ৰাস কৰিব দিছে, কমাব দিছে। কিমান কমাব দিছে? 16.66% কমাব দিছে। এতিয়া এই ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ পাৰ্চেণ্টেজৰ টেবুল সকলোৱে মুখস্থ ৰাখিব লাগিব। এতিয়া পাৰ্চেণ্টেজৰ টেবুলত আমি ইয়াতে কি বিচাৰি পাম যে 20% মানে কি হয়, তো 20% মানে হয় আমাৰ কিমান বোলে 5/1। ঠিক আছে, এইখিনিলৈকে ধুনীয়াকৈ আপোনালোকৰ ক্লিয়াৰ। তাৰপিছত ইয়াতে যিটো 16.66% আছে, এই 16.66% মানে কিমান বোলে 16.66% মানে হৈছে 6/1। ঠিক আছে, এতিয়া আপোনালোকে চাব যে ইয়াৰে এই তলৰ যিবিলাক মানে ৰাশি থাকে, অৰ্থাৎ যিবিলাক হৰ থাকে, হৰবিলাকে কি ৰিপ্ৰেজেণ্ট কৰে, সদায় ইনিচিয়েল পাৰ্টখিনি ৰিপ্ৰেজেণ্ট কৰে। অৰ্থাৎ ইনিচিয়েল যিটো ভেলু, সেই ইনিচিয়েল ভেলুটো ৰিপ্ৰেজেণ্ট কৰে। অৰ্থাৎ এইটো দীঘৰ কথা কৈছিলে ন, তো ইয়াতে দিশ যদি 5 হয়, তেতিয়াহ'লে প্ৰস্থ আমি ইনিচিয়েল ভেলু কিমান ৰাখিম, 6 ৰাখিম। ঠিক আছে, মানে প্ৰস্থটো আমি কিমান ৰাখিছোঁ, 6 ৰাখিছোঁ আৰু দিশটো আমি কিমান ৰাখিছোঁ, ইয়াতে 5 ৰাখিছোঁ। তাৰপিছত ইয়াতে কি হ'ল কণ্ডিশ্যনটো যে ইয়াতে আমি দেখিছোঁ যে প্ৰস্থটো আগতকৈ কিছু কমি গ'ল আৰু দিশটো আগতকৈ কিছু বাঢ়ি গ'ল, হয়নে? প্ৰস্থটো আগতকৈ কিছু কমিছে আৰু দিশটো আগতকৈ কিছু বাঢ়িছে। গতিকে এতিয়া কিমানখিনি বাঢ়িছে সেইখিনিতো আমাক ধুনীয়াকৈ কুৱেশ্যনত দিয়াই আছে ন। মানে ইয়াতে আপোনালোকে চাওক যে আগতে দিশ যদি 5 আছিল, এতিয়া 5তকৈ 1 কমিছে। ঠিক আছে, তো আগতে দিশ কিমান আছিলে, 5 আছিলে, এতিয়া 1 কমিছে, চৰি বাৰু 1 বাঢ়িছে ন, দিশ 1 বাঢ়িছে বাৰু। তো ইয়াতে 20% বাঢ়িছে বুলি কৈছে, তো 5 আছিল আগতে দিশ আৰু এতিয়া 1 বাঢ়িছে। গতিকে নতুন দিশ কিমান হ'ব বোলে 5তকৈ 1 বেছি, অৰ্থাৎ এতিয়া বৰ্তমানৰ যিটো নতুন দিশ এইটো কিমান হ'ব, ইয়াতে 6 হ'ব। এইখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ ন, যে আগতে দিশটো 5 আছিল আৰু এতিয়া 5তকৈ কি বাঢ়িছে, 1 বাঢ়িছে, অৰ্থাৎ 20% বাঢ়িছে। গতিকে নতুন দিশটো কিমান হ'ল, ইয়াতে 6 হৈ গ'ল। ঠিক একেদৰে প্ৰস্থ কি আছিলে, আগতে 6 আছিলে আৰু এতিয়া 6তকৈ 1 কমিছে, মানে 16.66% কমিছে। ঠিক আছে, তো 6তকৈ 1 কমিছে মানে নতুন প্ৰস্থ কি হৈ গ'ল, নতুন প্ৰস্থটো এতিয়া 5 হৈ গ'ল। বস্তুটো বুজিছে ন আপোনালোকে, যে ইয়াতে যিটো আয়ত ক্ষেত্ৰ আছিল, আয়তটোৰ প্ৰথমৰ দিশ আছিল 5, প্ৰথমৰ প্ৰস্থ আছিল 6, এতিয়া ছেকেণ্ড টাইম দিশ বাঢ়ি গ'ল, 5তকৈ 1 বেছি আৰু প্ৰস্থ 5তকৈ 1 কমি গ'ল। গতিকে নতুন ভেলু পাই গ'লোঁ। তো আগতে এই আয়তটোৰ কালি কিমান আছিল, দিশ পূৰণ প্ৰস্থ, তো 6 5 গুণ কিমান বোলে 30, আগতে আছিলে ক্ষেত্ৰফলটো 30 আৰু এতিয়া ক্ষেত্ৰফল কিমান হ'ব বোলে 6 5 গুণ 30, মানে আগতেও 30 আছিলে এতিয়াও 30 হ'ল। গতিকে ইয়াতে ক্ষেত্ৰফলত কিবা প্ৰভাৱ পৰিছে নেকি বোলে, একো প্ৰভাৱ পৰা নাই। অৰ্থাৎ ইয়াৰে যিটো উত্তৰ সেইটো কি হ'ব, ইয়াতে 0% হ'ব। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে আৰু আহিলে এতিয়া আৰু আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নাই, আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। ঠিক আছে,
তো এতিয়া আপোনালোকে চাব মই ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ আৰু এই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব এই প্ৰশ্নটো ইয়াতে আপোনালোকে ধুনীয়াকৈ প্ৰশ্নটো সকলোৱে চাব ইয়াতে প্ৰশ্নটোত কি দিছে যে A does 20% less work than B if A can complete a piece of work in 7.5 hours then B can do it in মানে ইয়াতে আমাক প্ৰশ্নটোত কৈছে যে A বিতকৈ 20% কম কাম কৰে ঠিক আছে মানে A কি কৰে বিতকে 20% কমকে কাম কৰে যদি A এটা কাম 7.5 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেন্তে সেই কামটো B এ কৰিলে B কিমান সময় লাগিব তো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কেনে ধৰণে আপোনালোকে কৰিব ইয়াতে তো ইয়াতে আমাক এই যেটো 20% ৰ কথা কৈছে এই 20% টোৱে সবখিনি ইয়াতে উলিয়াই দিব আমাক তো এই 20% মানে কি হয় অকমান আগতে আমি পাই আহিছিল ন 20% ক যদি আমি ভগ্নাংশত লৈ যাও তেতিয়া হলে কিমান হ'ব 5 ভাগৰ 1 হ'ব এতিয়া ইয়াতে আমাক কৈছে যে A বিতকে 20% কম কাম কৰে মানে B যদি এক দিনত 5 কাম কৰিব পাৰে B যদি এক দিনত ইয়াতে 5 কাম কৰিব পাৰে তেতিয়া হলে A কিমান কৰিব বিতকে 20% কম মানে 5তকে 1 কম তো A কিমান কাম কৰিব পাৰে এক দিনত বলে 4 কাম কৰিব পাৰে ঠিক আছে A এক দিনত কিমান কাম কৰিব 4 কাম কৰিব এতিয়া আপোনালোকে ইয়াতে চাব যে যদি A কামটো কৰে তেতিয়া হলে A কিমান সময় লাগে 7.5 ঘণ্টা লাগে কামটো সম্পূৰ্ণ কৰিব লাগিলে তো এক দিনত ইয়াতে আমি গম পালো যে এক দিনত কিমান ইয়াতে মানে কাম কৰিব পাৰে 4 কাম এক দিনত কৰিব পাৰে তো কামখিনি কৰাতে ইয়াতে সময় কিমান লাগিছে মানে এই 4 টো একচুয়ালি এফিচিয়েন্সি হয় তো ইয়াতে সময় কিমান লাগিছে বলে সময় লাগিছে ইয়াতে 7.5 ঘণ্টা ঠিক আছে তো টোটাল কাম কিমান হ'ব ইয়াতে মানে 4 কে কৰিব পাৰে কাম ঠিক আছে একদিনত 4 কে কাম কৰিব পাৰে বা এক ঘণ্টাত 4 কাম কৰিব পাৰে একচুয়ালি আমি তেনেকুৱাকৈ ল'ব পাৰো এফিচিয়েন্সি যেহেতু ইয়াতে এফিচিয়েন্সিটো ঘণ্টাৰ কথা কৈছে গতিকে আমি এনেকৈ ক'ব পাৰো যে B এক ঘণ্টাত 5 কাম কৰিব পাৰে আৰু A এক ঘণ্টাত 4 কাম কৰিব পাৰে গতিকে ইয়াতে যেহেতু মানে সম্পূৰ্ণ কামটো কৰাতে কি কৰিছে এর 7.5 ঘণ্টা লাগিছে গতিকে 7.5 ঘণ্টাত তেও কিমান কাম কৰিছে প্ৰশ্নটো বুজি পাইছে ন আপোনালোকে মই একদম সহজকৈ বুজাই দিছো ইয়াতে যে B এটা কাম এক ঘণ্টাত কিমান কৰিব পাৰে 5 কৰিব পাৰে আৰু A সেই কামটো এক ঘণ্টাত কিমান কৰিব পাৰে 4 কাম কৰিব পাৰে গতিকে এক ঘণ্টাত 4 কে A কাম কৰিছে এনেকৈ কামটো সম্পূৰ্ণ কৰাতে এর কিমান সময় লাগিছে 7.5 ঘণ্টা কাম কৰিছে ঠিক আছে তো এক ঘণ্টাত 4 কাম কৰিব পাৰিব 2 ঘণ্টাত 8 কাম কৰিব পাৰিব হয় নে নহয় তো এনেকৈ 7.5 ঘণ্টাত তেও টোটাল কিমান কাম কৰিব যে 7.5 ঘণ্টাত আমি ইয়াতে গম পালো যে B কিমান কাম কৰিব ইয়াতে বলে 30 কাম কৰিব ঠিক আছে 7.5 ঘণ্টাত B এ কিমান কাম কৰিব ইয়াতে বলে 30 কাম কৰিব গতিকে এতিয়া আপোনালোকে চাওক যে এই 30 টো কি হয় এই 30 টো টোটাল কাম হয় আৰু টোটাল কাম আমি তো সকলোৱে জানো ন টোটাল কাম কেনেকৈ উলিয়াই যে টোটাল কাম উলিয়াব লাগিলে আমি কি কৰিব লাগে যে টাইম ইনটু এফিচিয়েন্সি ইকুৱেল কি হয় টোটাল যেটো কাম হে টোটাল কামটো ইয়াতে ওলাই যায় টোটাল ওয়ার্ক ঠিক আছে টাইম কিমান লাগিছে ইয়াতে বলে টাইম লাগিছে 7.5 ঘণ্টা এফিচিয়েন্সিটো কিমান বলে 4 এফিচিয়েন্সি গতিকে টোটাল কাম কিমান পাইছো আমি 30 কাম এটা এই 30 কামটো যদি B কৰে ঠিক আছে এই 30 কামটো যদি B কৰে তেতিয়াহলে B কিমান সময় লাগিব বলে B এক ঘণ্টাত কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে এক ঘণ্টাত B কিমান কাম কৰিব পাৰে ইয়াতে 5 কাম কৰিব পাৰে আৰু সম্পূৰ্ণ কামটো কিমান আছে বলে 30 তো 30 কাম কৰাতে B কিমান ঘণ্টা লাগিব এক ঘণ্টাত 5 কাম কৰিব পাৰে সো 30 কাম কৰিব লাগিলে B কিমান সময় লাগিব বলে 6 ঘণ্টা সময় লাগিব বস্তুটো বুজি পাইছে ন এনেকুৱা ধৰণে আপোনালোকে বুজি যাব আৰু একেবাৰে মই সহজ ভাষাত আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিম আৰু কিবা যদি আপোনালোকৰ কৰবাত ডাউট থাকে তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব মই নিশ্চয়কৈ আপোনালোকৰ এই প্ৰবলেমসমূহ পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে পুনৰ ল'বলৈ যত্ন কৰিম ঠিক আছে গতিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল ইয়াতে এইবাৰ আপোনালোকে ধুনীয়াকৈ সকলোৱে এই প্ৰশ্নটো চাব ইয়াতে এই প্ৰশ্নটোত আমাক কি দিছে যে 48 দিনৰ বাবে 45 গৰাকী মহিলাৰ মজুৰিৰ পৰিমাণ কিমান হয় ইয়াতে আমাক কৈছে যে 31050 টকা ঠিক আছে মানে 48 দিন যদি 45 গৰাকী মহিলাই কাম কৰে তেতিয়া হলে তেওঁলোকক কিমান পইচা দিব লাগিব সৰ্বমুঠ 31050 টকা দিব লাগিব তাৰ পিছত আমাক কৈছে যে কিমানজন পুৰুষে 16 দিন কাম কৰি 11500 টকা লাভ কৰিব যদি
পুৰুষৰ দৈনিক মজুৰি এগৰাকী মহিলাৰ তুলনাত দুগুণ হয়। তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। নিশ্চয় আপোনালোকে বুজি পাইছে যে প্ৰশ্নটো ৰিয়েলি বহুত ভেলুৱেবল হয়, গতিকে ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰলি বুজি ল'ব। তো ইয়াতে প্ৰথমতে আমাক কি কৈছে যে 48 দিন কাম কৰিছে, ঠিক আছে। 48 দিন কিমান মহিলাই কাম কৰিছে? 45 গৰাকী মহিলাই কাম কৰিছে আৰু তেওঁলোকে এইখিনি কাম কৰাৰ বিনিময়ত কিমান টকা পাইছে? 31,050 টকা পাইছে। তো একদিনত এগৰাকী মহিলাই কিমান পইচা পাব? যদি আমি একদিনত টাইমটো যদি আমি একদিন লওঁ আৰু একদিনত যদি এগৰাকী মহিলাৰ যদি আমি পইচাটো উলিয়াওঁ, তেতিয়াহ'লে এগৰাকী মহিলাই একদিনত কিমান পইচা পাব? এইটোক উলিয়াব লাগিলে আমি কি কৰিব লাগিব? এই যিটো 31,050 টকা আছে, এই 31,050 টকাটোক আমি কি কৰিব লাগিব? ইয়াতে 45 পূৰণ 48ৰে হৰণ কৰি দিব লাগিব। তেতিয়া আমি কি পাই যাম? একদিনৰ এগৰাকী মহিলাৰ ইনকামটো পাই যাম। এতিয়া টোটেল ইনকামটো কাৰ আছিল? 45 গৰাকী মহিলাৰ 48 দিনৰ ইনকাম এইখিনি। তো একজনী মহিলাৰ একদিনৰ ইনকাম উলিয়াব লাগিলে তো আমি এইখিনি কৰিব লাগিব এনেকুৱাকৈ। এইখিনিলৈকেতো আপোনালোকৰ ধুনীয়াকৈ কমপ্লিট হৈছে ন বস্তুখিনি। তো এতিয়া আপোনালোকে চাব, প্ৰথম কথা ইয়াতে অকণমান কাটাকাটি কৰক। কাটাকাটিবিলাক কিন্তু আপোনালোকে অকণমান বুদ্ধিৰে কৰিব লাগিব। এনেনো ঘচমচকৈ কাটিব গ'লে আপোনালোকে টেনশ্যনত পৰিব। মানে চাওক, ইয়াতে 45টোত 4 আৰু 5 আছে। তো 4 আৰু 5ৰ যোগফল কিমান হ'ব? 9 হ'ব। তো এইটোক ধুনীয়াকৈ 9ৰে আমি কাটিব পাৰিম, হয়নে নহয়? 45ক কিমান বাৰ গৈছে? 9ৰে 5 বাৰ যাব বাৰু, ঠিক আছে। 9ৰে কিমান বাৰ গৈছে? এইটো 5 বাৰ যাব। এতিয়া এইটোকো 9ৰে যাব। চাব আপোনালোকে, 3 একে 4, 4 পাছে 9। তো গোটেইকেইটাৰ যোগফল যিহেতু 9ৰে বিভাজ্য হৈছে, গতিকে এইটোক 9ৰে যাব। কিমান বাৰ যাব? 9ৰে ইয়াতে 9 3 গুণ 27, 3,450 বাৰ যাব, ঠিক আছে। কিমান বাৰ যাব? 3,450 বাৰ যাব। এতিয়া এটা চাওক যে ইয়াতে লাষ্টত কি পালোঁ আমি? এইবাৰ 0 পালোঁ আৰু ইয়াতে 5 আছে। তো 5ৰে 3,450ক আমি কমপ্লিটলি কাটি দিব পাৰিম। কেনেকৈ? ধুনীয়াকৈ কাটি দিয়ক। ইয়াতে কিমান বাৰ পাব আপোনালোকে? বোলে 5 6 গুণটো 30 আপোনালোকে পাই গেলাক। তাৰপিছত 5 9 গুণ আপোনালোকেতো 45 পাই গেলাক ধুনীয়াকৈ ন। তো 690 হৈ যাব। তো ইয়াতে চাওক 48 থাকিল আৰু ইভাগে 690 থাকিল। এতিয়া এটা কাম কৰিব পাৰে যে 9 6 কিমান হ'ব? 15। গতিকে এইটোক 3ৰে যায়, লাষ্টত 0 আছে, চ' 2ৰেও যাব। 3 2 6ৰে ধুনীয়াকৈ এইটোক আমি কাটিব পাৰোঁ। 48কো 6ৰে ধুনীয়াকৈ কাটিব পাৰোঁ। 6 কিমান গুণ 48? বোলে 6 8 গুণ 48 আৰু 6ৰে এইটোক কিমান বাৰ যাব? 690 115 বাৰ যাব। কিমান বাৰ যাব? বোলে 115 বাৰ যাব। গতিকে একদিনত এজনী মহিলাৰ যিটো ইনকাম সেইটো আমি পাই গ'লোঁ কিমান? বোলে একদিনত এগৰাকী মহিলাৰ ইনকাম কিমান হয়? ইয়াতে 8 115 টকা, ঠিক আছে। একদিনত এগৰাকী মহিলাৰ ইনকাম পাই গ'লোঁ কিমান? 8 115 টকা। এতিয়া আমাক কৈছে যে মহিলাৰ তুলনাত পুৰুষৰ মজুৰি কিমান হয়? 2 গুণ হয়। মানে মহিলাৰ যদি ইনকাম একদিনত 8 115 হয়, তেতিয়াহ'লে পুৰুষৰ ইনকাম কিমান হ'ব? ইয়াৰে 2 গুণ। তো ইয়াৰে 2 গুণ কৰাৰ লগে লগে কি হ'ব? এই 2টোৰে এই 8টোক ধুনীয়াকৈ কাটি দিয়ক, 4 হৈ যাব। মানে একদিনত পুৰুষৰ একজন পুৰুষৰ ইনকাম কিমান পালোঁ আমি ইয়াতে? বোলে 4 115 টকা পালোঁ। এইটো কি হয়? এইটো একদিনত একজন পুৰুষৰ ইনকাম হয়। আৰু এইটো কি আছিলে? বোলে 8 115টো কি আছিলে? একদিনত এগৰাকী মহিলাৰ ইনকাম। এইখিনিলৈকে পূৰা ক্লিয়াৰ হৈছে ন আপোনালোকৰ? কাৰোতো ক'তো এইখিনিত অলপো প্ৰব্লেম নাই। তো এতিয়া আপোনালোকে চাব, লাষ্ট ষ্টেপখিনিলৈ আমি আগবাঢ়িছোঁ। লাষ্ট ষ্টেপখিনিত আমাক কি কৈছে? যে 11,500 টকা পইচা ইয়াতে কৈছে যে 16 দিন কাম কৰিছে। 16 দিন কাম কৰিছে আৰু 11,500 টকা পইচা লাভ কৰিছে। গতিকে ইয়াতে পুৰুষ কিমান আছিল? একদিনত পুৰুষে কিমান ইনকাম কৰিব পাৰে? ইয়াতে 4 115 টকা ইনকাম কৰিব পাৰে। তো টোটেল পইচা কিমান ইনকাম কৰিব লাগিব ইয়াতে? বোলে 11,500 টকা ইনকাম কৰিব লাগিব। 11,500 টকা ইনকাম কৰিব লাগিলে ইয়াতে সময়টো আমাক ধৰি দিছে কিমান? বোলে 16 দিন সময়। আৰু কিমানজন পুৰুষ সেইটো যদি উলিয়াব লাগে, তেতিয়াহ'লে এদিনত পুৰুষৰ যিটো হাজিৰা সেইটো ইয়াতে আপোনালোকে ধুনীয়াকৈ পূৰণ কৰি দিয়ক। কিমান? বোলে 115 কিমান? বোলে 4। অ'কে, ইয়ালৈকেতো পূৰা ক্লিয়াৰ হৈছে আপোনালোকৰ? কাৰোতো ক'তো ডাউট নাই ইয়ালৈকে? তো 4ৰে 16টোক আমি ধুনীয়াকৈ কাটি দিছোঁ। কিমান বাৰ গৈছে? ইয়াতে 4 বাৰ গৈছে। এতিয়া আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব, ইয়াতে কি হ'ব? লাষ্টত 2টা শূন্য আছে। চ' 4ৰে আমি গোটেইখিনিক ধুনীয়াকৈ কাটি দিব পাৰিম। যদি আমি কাটোঁ তেতিয়াহ'লে 4ৰে প্ৰথমতে আমি কাটি লৈছোঁ। ইয়াতে কিমান বাৰ যাব? 4 2 গুণ হৈছে 8, তাৰপিছত 3 35, 4 8 গুণ হ'ব আপোনাৰ কিমান? 32, হয়নে? 3 ৰ'ল 4 7 গুণ কিমান হ'ব? আমাৰ 28 হ'ব ন। মানে 2875 আমি পাই যাম ওপৰত। এতিয়া 2875ক আমি 115ৰে কেনেকৈ কাটিম? 115টোক 5ৰে কাটিব পাৰোঁ। তো ধুনীয়াকৈ আপোনালোকে 115টোক 5ৰে কাটি দিয়ক। কিমান বাৰ যাব? 115ক যদি আপুনি কি বুলি কয় 5ৰে কাটে, তেতিয়াহ'লে কিমান বাৰ যাব?
ইয়াতে 5 2 গুণ 10 5 3 গুণ 15 23 বাজ যাব আৰু এইটোকো যদি 5এৰে কাটি দিয়ে গোটেইটোক তেতিয়াহ'লে কিমান বাজ যাব 2875ক যদি আপুনি 5এৰে কাটি দিয়ে তেতিয়াহ'লে 575 বাৰ যাব কিমান বাৰ 575 বাৰ যাব এতিয়া আকৌ চাওক 23এৰে 575ক ধুনীয়াকৈ কাটব পাৰে আপোনালোকে ধুনীয়াকৈ কিমান যাব ইয়াতে 25 বাজ যাব মানে 23 25 গুণ কিমান 575 তো ইয়াতে ধুনীয়াকৈ আমি গম পাই গ'লো তলত একো নাই ওপৰত কি ৰৈ গ'ল ইয়াতে 25 এটা ৰৈ গ'ল তো এইটোৱে হ'ব উত্তৰ মানে ইয়াতে সময় কিমান লাগিব 16 জন মানুহক 25 দিন সময় লাগিব যে 25 দিন সময়ত 16 জন মানুহে কিমান টকা ইনকাম কৰিব পাৰিব 11500 টকা ইনকাম কৰিব পাৰিব যদিহে তেওঁলোকৰ একদিনৰ যিটো মজুৰি সেই মজুৰিটো মহিলাৰ তুলনাত দুগুণ হয় একদম ধুনীয়াকৈ ক্লিয়াৰ হৈছে সকলোৰে মই আশা কৰিছোঁ যে ধুনীয়াকৈ আপোনালোকে বুজি পাইছে সকলোৱে তো এইবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে কেৱল ধুনীয়াকৈ কমপ্লিট কৰিব প্ৰশ্নসমূহ মই বাছি বাছি যিখিনি মোৰ মনত মানে ভাৱ হৈছে যে এইখিনি প্ৰশ্ন ৰিয়েলি বহুত গুৰুত্বপূৰ্ণ হয় বা এইখিনিৰ নিচিনাই প্ৰশ্ন আহিব লাগে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই টপ 100টো ৰিয়েলি মানে মই ভাবোঁ যে এটা যথেষ্ট উন্নত মানৰ বা যথেষ্ট এটা ওপৰৰ লেভেলৰ কোৰ্স হয় বা ওপৰৰ লেভেলৰ এটা কুৱেশ্যনৰ সিৰিজ হয় গতিকে আপোনালোকে মিছ নকৰিব কোনেও গোটেইকেইটা প্ৰশ্নই ধুনীয়াকৈ চাব আৰু তেতিয়া আপোনালোকৰ কনচেপ্টসমূহৰ লগতে কুৱেশ্যনসমূহ ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব মানে যদিও আমি কুৱেশ্যন এনসাৰ কৰি আছোঁ তথাপি আমি প্ৰতিটো কুৱেশ্যনতে আপোনালোকে নিশ্চয়কৈ অনুমান কৰিছে যে কনচেপ্টসমূহ আমি একেলগে ক্লিয়াৰ কৰি থৈ গৈ আছোঁ হয়নে তো এইবাৰ আপোনালোকে এই কনচেপ্টটো ধুনীয়াকৈ শিকি লওক পাইপ এণ্ড চিষ্টাৰ্ণৰ পৰা ইয়াতে লোৱা হৈছে ইয়াতে এনেকুৱা নহয় যে কেৱল পাইপ এণ্ড চিষ্টাৰ্ণ বা টাইম এণ্ড ৱৰ্ক বা তেনেকুৱা কোনো কথা নহয় আমি মেথছৰ যিখন চিলেবাছ আপোনালোকলৈ আগবঢ়াইছিলোঁ জ্ঞানজ্যোতিৰ ফালৰ পৰা সেই চিলেবাছখনৰ লগত সংগতি ৰাখি আটাইকেইটা টপিকৰ ওপৰতে আমি অতি কমেও 2-3টাকৈ হ'লেও প্ৰশ্ন ল'বলৈ ইয়াতে যত্ন কৰিম মুঠতে আপোনালোকে ধুনীয়াকৈ কেৱল সকলোৱে চাব যদি ভাল লাগে আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে কোনোৱে চেনেলটো মোৰ ছাবস্ক্ৰাইব নকৰাকৈ আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব হয়নে গতিকে বন্ধুসকল এইবাৰ চাওক এই প্ৰশ্নটো ইয়াতে কি কৈছে প্ৰশ্নটোত যে এডাল পাইপে 5 ঘণ্টাত এটা টেংকি ভৰাই দিব পাৰে মানে কি কৈছে ইয়াতে এ পাইপ ক্যান ফিল এ ট্যাঙ্ক 5 আৱাৰ মানে এটা পানীৰ মানে কি আছে ইয়াতে টেংকি এটা আছে যেটো টেংকিত কি হয় এডাল এনেকুৱা পাইপ যদি তাত লগাই দিয়ে সেই পাইপডালে সেই টেংকিটো সম্পূৰ্ণ কৰাতে কিমান সময় লাগে ইয়াতে 5 ঘণ্টা সময় লাগে তাৰ পিছত ইয়াতে আমাক আকৌ কৈছে যে while another pipe can empty in 6 hours আৰু যদি আমি অন্য এডাল পাইপ সেই পাত্ৰটোত লগাই দিও তেতিয়াহলে পাত্ৰটো খালি কৰিবলৈ কিমান সময় লাগিব ইয়াতে 6 ঘণ্টা সময় লাগিব বুলি কৈছে তাৰ পিছত আমাক কৈছে যে if both the pipes are open simultaneously then how much time will be taken to fill the tank মানে আমাক কৈছে যে যদি আমি কি কৰো দুয়োডাল পাইপ যদি আমি একেলগে খুলি দিও তেতিয়া হলে সেই ট্যাঙ্কিটো ভৰ্তি হ'বলে কিমান সময় লাগিব আমাক সেইখিনি কথা সুধিছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো ইয়াতে আপোনালোকে চাব আপোনালোকে প্ৰথমতে এটা বস্তু লক্ষ্য কৰক যে পাইপডালে যেতিয়া ট্যাঙ্কিটো ভৰ্তি কৰিব তেতিয়া কিমান সময় লাগিব 5 ঘণ্টা তো সম্পূৰ্ণ কৰাতে 5 ঘণ্টা লাগিব 1 ঘণ্টাত কিমান ভৰ্তি কৰিব বলে 1 ঘণ্টাত ভৰ্তি কৰিব কিমান 5/1 অংশ মানে সম্পূৰ্ণ টেংকিটো ভৰ্তি কৰিব লাগিলে 5 ঘণ্টা সময় লাগে সেই পাইপডালৰ গতিকে 1 ঘণ্টাত কিমান ভৰ্তি কৰিব সেই টেংকিটোৰ 5/1 অংশ ভৰ্তি কৰিব ঠিক একেদৰে অন্য যেডাল পাইপ আছিল সেই পাইপডালে কি কৰে 6 ঘণ্টাত সম্পূৰ্ণকৈ খালি কৰিব পাৰে তো 6 ঘণ্টাত সম্পূৰ্ণ খালি কৰিব পাৰে 1 ঘণ্টাত কিমান খালি কৰিব বলে 1 ঘণ্টাত খালি কৰিব 6/1 অংশ বস্তুটো বুজি পাইছে নে পোৱা নাই তো এইডালে ভৰাই আছে এইডালে পানী পুৰা ভৰাই আছে এইডালে পানী পুৰা বাহিৰ কৰি আছে তো ভৰাই আছে মানে কি এইডাল প্লাসৰ বস্তু মাইনাস মাৰি আছে মানে কি মানে ই উইলে আছে বস্তুটো তো ই কি হ'ব এটো মাইনাসৰ বস্তু তো দুটা যদি একেলগে খুলি দিয়া হয় তেতিয়া হলে কি হ'ব দুটা একেলগে খুলি দিয়াৰ লগে লগে আমি 5/1 টো প্লাসৰ বস্তু আৰু 6/1 টো কি হয় মাইনাসৰ বস্তু গতিকে দুটা আমি কি কৰিব লাগিব ইয়াতে সৰল কৰিব লাগিব এনেকুৱাকে তো এতিয়া আপোনালোকে চাব যে 5/1 পৰা 6/1 টো যদি আমি ইয়াতে বিয়োগ কৰি দিও তেতিয়া কিমান পাম 5 আৰু 6 লখাগু কিমান পাম 30 5 6 গুণ 30 গতিকে 1 6 গুণ 6 6 5 গুণ 30 গতিকে 1 5 গুণ 5 গতিকে ইয়াতে আমি ধুনীয়াকৈ পাই গলো কিমান যে 30/1 অংশ থাকি যাব 1 ঘণ্টাত ঠিক আছে যেহেতু এইটো 1 ঘণ্টাৰ কথা আমি উল্লেখ কৰিছিলো গতিকে 1 ঘণ্টাত যেতিয়া দুডাল পাইপ একেলগে ওপেন হৈ থাকিব তেতিয়া কি হ'ব টেংকিটোৰ 30/1 অংশহে পানী ভৰ্তি হৈ থাকিব বাকিখিনি পানী কিন্তু ওলাই যাব আমাক ইয়াতে কোৱেশ্চনটোত কৈছে যে যদি টেংকিটো সম্পূৰ্ণকৈ ভৰাব লাগে তেতিয়া হলে কিমান সময় লাগিব তো 1 ঘণ্টাত গম পালো যে আমি 30/1 অংশ ভৰ্তি হয় তো সম্পূৰ্ণ হ'ব লাগিলে কি 30/30 ভাগি যদি ভৰ্তি হ'ব লাগে তেতিয়া হলে কিমান সময় লাগিব 1 ঘণ্টাত মানে ভৰ্তি হৈছে 30/1 অংশ তো 30/30 অংশ অৰ্থাৎ সম্পূৰ্ণ টেংকিটো যদি আমি ভৰ্তি কৰো তেতিয়া হলে এটা সময় কিমান লাগিব বলে 30 ঘণ্টা সময় লাগিব
ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছোঁ ধুনীয়াকৈ ক্লিয়াৰ হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এতিয়া আৰু আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নাই কিয়নো আপোনালোকৰ কনচেপ্টসমূহ ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে এই পাইপ এণ্ড চিষ্টাৰ্ণৰ পৰা ঠিক আছে তো এইবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত বন্ধুসকল এইবাৰ আপোনালোকে ধুনীয়াকৈ সকলোৱে এই প্ৰশ্নটো ক্লিয়াৰলি বুজি ল'ব এই প্ৰশ্নটোত বাৰু অকণমান অসমীয়াৰ যিখিনি লেংগুৱেজ আছিল সেইখিনি অকণমান উল্টা পুল্টা হৈছে আপোনালোকে ধুনীয়াকৈ ইংৰাজীত চাই লওক প্ৰশ্নটো যে ইফ এ পাৰ্চন কভাৰ 40 কিলোমিটাৰ এট দ্য স্পীড অফ 10 কিলোমিটাৰ পাৰ আৱাৰ by a cycle, 25 kilometer at the 5 kilometer per hour on foot and another 100 kilometer at the 50 kilometer per hour by bus, then find his average speed on the whole journey. তো ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে এজন মানুহে যদি 40 কিলোমিটাৰ দূৰত্ব কি হয় 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যায় ঠিক আছে তো ইয়াতে অসমীয়াত লিখাতে উল্টা হৈছে মানে 10 কিলোমিটাৰ দূৰত্ব 40 কিলোমিটাৰ বেগ হৈ গৈছে মানে ইয়াতে ধুনীয়াকৈ আপোনালোকে এইটো কাটি ল'ব যে 40 কিলোমিটাৰ যিটো দূৰত্ব সেইটো কি হয় 10 কিলোমিটাৰ বেগেৰে যায় 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে যায় তাৰপিছত আকৌ কি বুলি কৈছে ইয়াতে আমাক নেক্সট টাইম কৈছে যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো কি হ'ব 5 কিলোমিটাৰটো এইটোত আপোনালোকে 25 লিখিব এই ভাগৰটোত আপুনি 5 লিখি দিব ইয়াতো ঠিক উল্টা হৈছে তেনেকুৱাকৈ 50ৰ জায়গাত আপুনি 100 লিখিব আৰু 100ৰ জায়গাত আপুনি 50 লিখিব তো বস্তুখিনি ধুনীয়াকৈ আপোনালোকৰ তেতিয়া মিলি যাব মানে এই মানকেইটা ইয়াতে উল্টা উল্টা হৈ গৈছে একো নাই ধুনীয়াকৈ আমি যিহেতু প্ৰশ্নটো বুজি লৈছোঁ তো প্ৰশ্নটো বুজাৰ লগে লগে এতিয়া আমি উত্তৰটো ধুনীয়াকৈ কৰিব পাৰিম তো প্ৰশ্নটোত ইয়াতে কি কৈছে মই ধুনীয়াকৈ আকৌ অসমীয়াত এবাৰ বুজাই দিছোঁ যে এজন মানুহ আছে সেই মানুহজনে প্ৰথমতে কি কৰিছে প্ৰথমতে 40 কি বুলি কয় কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত নহয় দেই 40 কিলোমিটাৰ দূৰত্ব ঠিক আছে 40 কিলোমিটাৰৰ এটা দূৰত্ব তেওঁ কেনেকৈ গতি কৰিছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰিছে 40 কিলোমিটাৰৰ দূৰত্বটো তেওঁ কি কৰিছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰিছে তাৰপিছত 25 কিলোমিটাৰ এটা ডিষ্টেঞ্চ 25 কিলোমিটাৰৰ ডিষ্টেঞ্চখিনি তেওঁ কেনেকৈ গতি কৰিছে এইখিনি তেওঁ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰিছে আৰু শেষত তেওঁ 100 কিলোমিটাৰৰ এটা দূৰত্ব ঠিক আছে 100 কিলোমিটাৰৰ তেখেতে এটা দূৰত্ব কি কৰিছে 50 কিলোমিটাৰ বেগেৰে তেওঁ গতি কৰিছে ঠিক আছে বস্তুটো বুজি পাইছে আপোনালোকে যে এজন মানুহ আছিলে সেই মানুহজনে কি কৰিছে 40 কিলোমিটাৰ চাইকেল মাৰিছে ঠিক আছে 40 কিলোমিটাৰ কি কৰিছে চাইকেল মাৰিছে আৰু 40 কিলোমিটাৰ চাইকেল মাৰিছে কেনেকুৱা স্পীডত 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঠিক আছে তাৰপিছত তেওঁ 25 কিলোমিটাৰ খোজ কাঢ়িছে হয়নে 25 কিলোমিটাৰ কি হৈছে তেওঁ খোজ কাঢ়িছে কেনেকুৱা স্পীডত বোলে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আকৌ তেওঁ 100 কিলোমিটাৰ বাছেৰে যাত্ৰা কৰিছে কেনেকুৱাকৈ 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তো ইয়াতে আমাক কৈছে যে তেওঁৰ যিটো হোল জাৰ্নি ইয়াতে হৈ গ'ল তেওঁ চাইকেল তেওঁ খোজ কাঢ়া বা তেওঁ বাছত যোৱা সকলোখিনি মিলি তেওঁৰ যিটো এটা সম্পূৰ্ণ যাত্ৰা ইয়াতে হৈ গ'ল সেই সম্পূৰ্ণ যাত্ৰাটো তেওঁৰ যিটো গড় গতি সেই গড় গতি কিমান হ'ব ইয়াতে আমাক সুধিছে গতিকে আপোনালোকে সকলোৱে মনত ৰাখিব যে যেতিয়া আমি এভাৰেজ স্পীড উলিয়াম ঠিক আছে যেতিয়া আমি এভাৰেজ স্পীড উলিয়াম তেতিয়া আপোনালোকে মনত ৰাখিব যে টোটেল যিটো ডিষ্টেঞ্চ থাকিব টোটেল ডিষ্টেঞ্চক যেতিয়া আমি টোটেল টাইমেৰে হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম ইয়াৰে এভাৰেজ টাইমটো পাই যাম তো এটা টোটেল ডিষ্টেঞ্চ কিমান বোলে 40 আকৌ 25 65 আৰু ইভাগে 100 তো 165 কিলোমিটাৰ তেওঁ টোটেল যাত্ৰা কৰিছে আৰু 165 কিলোমিটাৰ যাত্ৰা কৰাতে তেওঁৰ মানে সময় কিমান লাগিছে আমি হেতু উলিয়াব লাগিব হেতু আপোনালোকে ধুনীয়াকৈ ইয়াতে উলিয়াই ল'ব লাগিব বাৰু তো 40 কিলোমিটাৰ যাত্ৰা যদি তেওঁ ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে যায় তেতিয়াহ'লে তেওঁ সময় কিমান লাগিব মানে 1 ঘণ্টাত 10 কিলোমিটাৰ যায় 2 ঘণ্টাত 20 কিলোমিটাৰ যাব 3 ঘণ্টাত 30 কিলোমিটাৰ যাব আৰু 4 ঘণ্টাত কিমান যাব 40 কিলোমিটাৰ যাব অৰ্থাৎ এই 40 কিলোমিটাৰ যোৱাতে কিমান সময় লাগিছে 4 ঘণ্টা সময় লাগিছে 4 ঘণ্টা সময় লাগিছে মানুহজনক চাইকেলেৰে 25 কিলোমিটাৰ খোজ কাঢ়াতে কিমান সময় লাগিছে 25 কিলোমিটাৰটো তেওঁ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত খোজ কাঢ়িছে তো ইয়াতে তেওঁ সময় কিমান লাগিছে 5 ঘণ্টা সময় লাগিছে আৰু 100 কিলোমিটাৰ তেওঁ কি কৰিছে বাছেৰে গৈছে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তো ইয়াতে এইখিনিত তেওঁৰ কিমান সময় লাগিছে 2 ঘণ্টা সময় লাগিছে তো টোটেল টাইম আমি পাই গ'লো তেওঁ চাইকেল মাৰিছে 4 ঘণ্টা তেওঁ খোজ কাঢ়িছে 5 ঘণ্টা আৰু তেওঁ বাছেৰে গৈছে 2 ঘণ্টা তো 5 4 9 9 2 11 ঘণ্টা তো ইয়াতে 11 ঘণ্টা টোটেল সময় তেওঁক লাগিছে গতিকে এই 11ৰে যদি ইয়াতে আপুনি ধুনীয়াকৈ কি কৰি দিয়ে এইবাৰ ইয়াতে 165 হৰণ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ পাই যাব যে 11 1 গুণ 11 11 5 গুণ 55 চ' 15 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ এইটো কি হ'ব তেওঁৰ এভাৰেজ স্পীড হ'ব মানে হোল যিটো জাৰ্নি আছিলে সেই হোল জাৰ্নিটোত তেওঁৰ যিটো গতি আছিল গড় গতি সেই গড় গতিটো ইয়াতে আমি ধুনীয়াকৈ পাই গ'লোঁ কিমান 15 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত তেওঁ গতি কৰিছে মানে 3 নম্বৰ থকা অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ
ক্লিয়াৰ হৈছে না আপোনালোকৰ ধুনীয়াকৈ মই আশা কৰিছোঁ যে কনচেপ্টখিনি আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে তো এইবাৰ আপোনালোকে চাওক আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতেও আমাক কি কৰিব দিছে গতি উলিয়াব দিছে বাৰু তো এইবাৰো যদি আমি এইটোৰ প্ৰশ্ন ধুনীয়াকৈ সমাধান কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমে আমি প্ৰশ্নটো বুজিব লাগিব হয়নে তো প্ৰশ্নটো যদি ইয়াতে আমি বুজিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে ইয়াতে আমাক কি কৈছে যে এ পাৰ্চন কভাৰ্ড এ চাৰ্টেন ডিষ্টেঞ্চ উইথ দ্য স্পীড অফ 18 km/h ইন 8 মিনিটছ মানে এজন ব্যক্তিয়ে কি হৈছে 8 মিনিটত 18 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিছে আৰু সেই নিৰ্দিষ্ট যিখিনি দূৰত্ব আছিলে সেই দূৰত্বখিনি তেওঁ যদি 6 মিনিটতে যদি তেওঁ সম্পূৰ্ণ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁৰ যিটো স্পীড তেওঁৰ যিটো গতি সেই গতিটো কিমান হ'ব ইয়াতে আমাক সুধিছে ঠিক আছে মানে আমাক কৈছে যে ইফ হি ৱান্টছ টু কভাৰ দ্য সেম ডিষ্টেঞ্চ ইন 6 মিনিট দেন হোৱাট শুড বি হি স্পীড তেওঁৰ যিটো গতি সেই গতিটো তেওঁ কেনেকুৱা কৰিব লাগিব বা কিমান হ'ব আমাক সেই কথাটো ইয়াতে সুধিছে আৰু আমি ধুনীয়াকৈ উলিয়াম তো প্ৰথম কথা তেওঁ প্ৰথমতে কিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিছে আমি সেই ডিষ্টেঞ্চটো ইয়াতে জানিব লাগিব প্ৰথমতে যদি আমি ডিষ্টেঞ্চটো উলিয়াব যাওঁ তো ডিষ্টেঞ্চ কেনেকৈ উলিয়াই বোলে ডিষ্টেঞ্চ উলিয়াব লাগিলে টাইমৰ লগত আমি কি কৰিব লাগিব স্পীডটো পূৰণ কৰিব লাগিব তো টাইমৰ লগত যদি স্পীডটো পূৰণ কৰি দিওঁ টাইম কিমান আছে ইয়াতে বোলে টাইম আছে ইয়াতে 8 মিনিট ন 8 মিনিট টাইম লাগিছে তো মিনিটত আমি কেতিয়াবা বস্তু কৰিব পাৰোঁ নেকি মানে টাইম স্পীড আৰু ডিষ্টেঞ্চৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব যে আমি কেতিয়াও মিনিট ব্যৱহাৰ কৰিব নোৱাৰোঁ হয়তো আমি ছেকেণ্ড ব্যৱহাৰ কৰিব পাৰিম টাইমৰ ইউনিট নাইবা আমি কি কৰিব পাৰিম ঘণ্টা ব্যৱহাৰ কৰিব পাৰিম কিন্তু মিনিট আমি কেতিয়াও নোৱাৰোঁ তো মিনিটৰ পৰা আমি বস্তুটো কি কৰিছোঁ ছেকেণ্ডলৈকে কনভাৰ্ট কৰিছোঁ আৰু টাইমটো যিহেতু এতিয়া ছেকেণ্ডলৈকে গুচি গ'ল স্পীডটো ক'ত লিখিব লাগিব আমি স্পীডটো আমি লিখিব লাগিব মিটাৰ ছেকেণ্ডত ঠিক আছে তো ইয়াতে স্পীডটো আমাক কিমান দিছে স্পীড দিছে আমাক 18 km/h কিহত দিছে এইটো 18 km/h কিন্তু টাইমটো যিহেতু ছেকেণ্ডত আহি গৈছে আহিছে না নাই টাইমটো ছেকেণ্ডত আহি গৈছে গতিকে স্পীডটো আমি কি কৰিব লাগিব মিটাৰ ছেকেণ্ডলৈকে লৈ যাব লাগিব মিটাৰ ছেকেণ্ডলৈকে লৈ গ'লে কি হ'ব 18/5 আমি ইয়াৰ লগত পূৰণ দিব লাগিব ক্লিয়াৰ একদম ধুনীয়াকৈ তো আপোনালোকে ধুনীয়াকৈ 18 কাটি দিয়ক এতিয়া ওপৰৰখিনি যদি পূৰণ কৰি কিমান পাব 8 5 গুণ 40 40 60 গুণ কিমান হ'ব আপোনাৰ 2400 হ'ব তো এনসাৰ পাই গ'ল 2400 মিটাৰ কি হ'ল আপোনাৰ ডিষ্টেঞ্চ হ'ল ঠিক আছে মানে এই যেটো নিৰ্দিষ্ট ইয়াতে দূৰত্ব বুলি কৈছে নিৰ্দিষ্ট দূৰত্বখিনিৰ যোগ কিমান পালো আমি 2400 মিটাৰ পালো এতিয়া এই যিখিনি 2400 মিটাৰৰ আমি ডিষ্টেঞ্চ পালো এইখিনি যদি তেও 6 মিনিটতে পাৰ কৰিব খুজে তেতিয়াহলে তেওঁৰ স্পীডটো কিমান হ'ব তো চাওক স্পীডটো আমি উলিয়াব লাগিলে কি কৰিব লাগে বলে ডিষ্টেঞ্চক টাইমেৰে হৰণ কৰিব লাগে তো ইয়াতে ডিষ্টেঞ্চ কিমান আছে বলে ডিষ্টেঞ্চ আছে ইয়াতে 2400 টাইম কিমান বলে 6 মিনিট তো 2400 টো কিহত আছে মিটাৰত আছে টাইমটো মিনিটত আছে তো নহব টাইমটো আমি সেকেন্ডত নিব লাগিব সো এটো আমি কলৈকে লৈ গলো সেকেন্ডলৈকে লৈ গলো এখিনিলৈকে তো পুৰা ক্লিয়াৰ আপোনালোকৰ এতিয়া চাওক ইয়াতে এনসাৰ বিলাক সব কিহত দিছে কিলোমিটাৰ ঘণ্টাত দিছে কিন্তু এইটো উত্তৰ আমি কত পাম মিটাৰ সেকেন্ডত হে পাম কিন্তু উত্তৰটো আমাক লাগিব কিহত কিলোমিটাৰ ঘণ্টাত গতিকে কিলোমিটাৰ ঘণ্টালৈকে যদি মিটাৰ সেকেন্ডৰ পৰা লৈ যাও তেতিয়াহলে 5/18 আমি ইয়াতে কি কৰিব লাগিব পূৰণ দিব লাগিব ঠিক আছে তো এতিয়া আপোনালোকে ধুনীয়াকৈ ইয়াতে কাটা কুটাখিনি কৰি দিয়ক 0 টো কাটি থক তাৰ পিছত এটা 6 ৰে ইয়াতে ধুনীয়াকৈ কাটি দিয়ক 6 4 গুণ 24 আৰু ইবাকে 0 টো লগাই দিয়ক তাৰ পিছত ইয়াতে এটো 6 ৰে এটো 18 কাটি দিয়ক 3 বাৰ যাব 5 ৰে 40 কাটি দিয়ক 8 বাৰ যাব 8 3 গুণ কিমান বলে 8 3 গুণ এতিয়া আপোনালোকে পালে ধুনীয়াকৈ ইয়াতে 40 ন তো 40 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ যাব ঠিক আছে তো ইয়াৰে গতি কিমান হ'ব 40 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সেই নিৰ্দিষ্ট দূৰত্বখিনি কি কৰিব লাগিব 6 মিনিটতেও কভাৰ কৰিব পাৰিব যেটো দূৰত্ব কিছু সময় আগতে তেও কি কৰিছিল 18 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেতে গৈছিল যত তেও 8 মিনিট লাগিছিল আৰু সেই 2 মিনিট টাইম তেও ৰাহি কৰাৰ বাবে বা 2 মিনিট টাইম তেও বসুৱাৰ বাবে তেও এতে কি কৰিব লগা হ'ল দেখিছে স্পিডটো 40 লৈকে বৃদ্ধি কৰিব লগা হ'ল 18 ৰ পৰা হয়নে গতিকে কনসেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈছে আপোনালোকৰ তো এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এবাৰ আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব ইয়াতে প্ৰশ্নটোত কি দিছে যে ৰাহুল কভাৰ্স এ সাৰ্টেন ডিসটেন্স বাই কাৰ ড্ৰাইভিং এট 35 km/h and he returns the back to starting point riding on the scooter with the speed of 25 km/h find the average speed for the whole journey ঠিক আছে মানে ইয়াতে আমাক এবাৰ কাৰ কথা কৈছে ৰাহুলৰ কথা কৈছে যে ৰাহুলে কোনো এটা নিৰ্দিষ্ট দূৰত্ব 35 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গৈছে আৰু আহতে তেও স্কুটাৰেৰে উভতি আহিছে আৰু তেও 25 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত উভতি আহিছে গতিকে তেওঁৰ গড় গতি কিমান তো যেতিয়া আমাক এনেকুৱাকে দুটা স্পিড দিয়া থাকিব আৰু ডিসটেন্সটো যেতিয়া এটা সাৰ্টেন ডিসটেন্স হ'ব এটা নিৰ্দিষ্ট দূৰত্ব হ'ব ঠিক আছে এটা যেনেকুৱা এনা নিৰ্দিষ্ট যদি দূৰত্ব হয় জুৱাতে এটা বেলেগ স্পিডত গৈছে আহতে এটা বেলেগ স্পিডত আহিছে তো ইয়াৰে যদি আমি গড় গতি উলিয়াব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব 2 * স্পীড 1 * স্পীড 2 আপোন কি হয় ইয়াতে 2
2 ইনটু স্পীড 1 ইনটু স্পীড 2 আপোন আমি স্পীড 1 প্লাস স্পীড 2 কৰিব লাগিব তো এইখিনি কৰিলে আমাৰ ধুনিয়াকৈ হৈ গ'ল তো ইয়াতে যদি আমি 2 ৰ লগত যদি আমি স্পীড দুটা পূৰণ কৰোঁ কিমান হ'ব 35 পূৰণ 25 কৰিব লাগিব আৰু স্পীড দুটা যোগ কৰিলে আমি কিমান পাম ইয়াতে 35 এ 25 এ কিমান হ'ব 60 হ'ব তো ইয়াতে যদি কাটা কুটা কৰোঁ ধুনিয়াকৈ কিমান হ'ব 5 এৰে কাটি দিয়ক 5 5 গুণ 25 5 এৰে কাটি দিয়ক 12 5 গুণ 60 2 ৰে কাটি দিয়ক কিমান বাজ যাব 6 বাজ যাব তো ইয়াতে 8 কাটা কাটি নাযায় কাকো 35 5 গুণ কিমান হ'ব ইয়াতে 35 2 গুণ তো 70 হৈ গ'ল 35 5 গুণ যদি আপোনালোকে ধুনিয়াকৈ চাই 70 140 175 ন তো ধুনিয়াকৈ ইয়াতে 175ক যদি আপোনালোকে 6 দি হৰণ কৰে কিমান পাব হে দশমিকত আহি যাব নেকি উত্তৰটো কিমান হ'ব 29.16 মান হৈ যাব ইয়াৰ এনসাৰ ঠিক আছে তো এইটো কিলোমিটাৰ প্ৰতি ঘণ্টাত আপোনালোকৰ ধুনিয়াকৈ আহি যাব ক্লিয়াৰ হৈছে বস্তুখিনি ইয়াতে এইবাৰ আপোনালোকে ধুনিয়াকৈ ইয়াৰ পিছৰ প্ৰশ্নটো চাব এই প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ট্ৰেইনৰ কনসেপ্টৰ পৰা এই প্ৰশ্নটো লোৱা হৈছে যে এ ট্ৰেইন অফ লেন্থ 250 মিটাৰ passes a platform of 350 মিটাৰ length in 50 seconds what time will this train take to the pass the platform of 230 মিটাৰ লেন্থ মানে আমাক ইয়াতে কৈছে যে 250 মিটাৰ দীঘল এখন ৰেলগাড়ীয়ে 50 সেকেন্ডত কি কৰিছে 350 মিটাৰ দৈৰ্ঘ্যৰ এটা প্লেটফৰ্ম পাৰ কৰিছে ঠিক আছে তো ইয়াতে আমাক কি সুধিছে যে সেই ৰেলগাড়ীখনে যদি 230 মিটাৰ দৈৰ্ঘ্যৰ প্লেটফৰ্মটো পাৰ কৰে তেতিয়াহ'লে সময় কিমান লাগিব যেতিয়া তেওঁ 350ৰ প্লেটফৰ্ম পাৰ কৰিছে তেতিয়া তেওঁ সময় লাগিছে 50 সেকেন্ড যেতিয়া তেওঁ 230ৰটো পাৰ কৰিব তেতিয়া তেওঁ সময় কিমান লাগিব ডেফিনেটলি কমকে সময় লাগিব ন তো কিমান কমকে সময় লাগিব আমি হেতু চাম প্ৰথমতে আমি এতিয়া কি কৰিব লাগিব ইয়াতে যেটো স্পীড আছিল সেই স্পীডটো আমি ধুনিয়াকৈ উলিয়াব লাগিব যে ৰেলগাড়ীখনৰ যদি আমি স্পীডটো উলিয়াও স্পীড কেনেকৈ উলিয়াই বলে স্পীড উলিয়াব লাগিলে ডিসটেন্স আপন কি আছিল টাইম আছিল তো ইয়াতে ডিসটেন্স আমি কাৰ লিখিম প্ৰথম অৱস্থাত ৰেলগাড়ীখনৰ এটা ডিসটেন্স আছে তাৰ পিছত প্লেটফৰ্মটোৰ এটা ডিসটেন্স আছে তো দুটা ডিসটেন্স যোগ কৰিলে ৰিলেটিভ ডিসটেন্স পাই যাম 250 350 কিমান হ'ব বলে 600 মিটাৰ দূৰত্ব আৰু 600 মিটাৰ দূৰত্ব কিমানত পাৰ কৰিছে 50 সেকেন্ডত পাৰ কৰিছে তো 50 কিমান হ'ব ইয়াতে 12 গুণ 600 হয়নে তো ধুনিয়াকৈ আমি গম পাই গলো যে ইয়াৰ যেটো স্পীডটো আমি কিমান পালো ইয়াতে 12 মিটাৰ সেকেন্ড পালো ঠিক আছে স্পীডটো আমি কিমান পালো 12 মিটাৰ সেকেন্ড পালো এতিয়া এই স্পীডটোৰে কি কৈছে যদি 230 বাৰু 300 নহয় 230 মিটাৰ প্লেটফৰ্মটো যদি পাৰ হয় তেতিয়া সময় কিমান লাগিব তো 230 মিটাৰ প্লেটফৰ্মটো ৰেলগাড়ীখন আকৌ 250 তো দুটা যোগ কৰিলে কিমান হ'ব বলে 480 তো 480 কিলোমিটাৰ মানে মিটাৰ 480 মিটাৰ ডিসটেন্সখিনি যদি এবাৰ 12 মিটাৰ সেকেন্ড হিচাপত যদি তেওঁ পাৰ হৈ যায় কাৰণ স্পীডটো তো এইটোৱে হয় নে নহয় তো ইয়াতে যদি এইখিনি পাৰ হৈ যায় তেতিয়া সময় কিমান লাগিব বলে 12 4 গুণ 48 শূন্য ইভাগে তো 40 সেকেন্ড ইয়াতে সময় লাগি যাব ঠিক আছে 40 সেকেন্ড কি লাগিব ইয়াতে সময় লাগিব গতিকে মই আশা কৰিছো যে আপোনালোকে ধুনিয়াকৈ সকলোৱে ভিডিওটো চাই ভাল পাইছে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই আপোনালোকৰ মাজলৈ লৈ আহি আছো আৰু আজি মোটামুটি প্ৰায় আমাৰ 45-43 টামান প্ৰশ্ন কৰা হৈ গ'ল হয়নে গতিকে ইয়াৰ পিছত আকৌ বহুকেইটা প্ৰশ্ন আহিবলৈ আছে আটাইকেইটা প্ৰশ্ন আপোনালোকে চাব যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই আপোনালোকৰ মাজলৈ ভিডিওৰ জৰিয়তে প্ৰেৰণ কৰি আছো আৰু ধুনিয়াকৈ প্ৰেৰণ কৰিও যাই থাকিম আপোনালোকে কেৱল ধুনিয়াকৈ সকলোৱে সাপোৰ্ট কৰিব কিবা বুজি নাপালে আপোনালোকে সকলোৱে সেইখিনি বস্তু কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে সকলোৱে লাইক এটা অন্তত কৰিব ইমান গৰমত আপোনালোকৰ বাবে ভিডিওসমূহ প্ৰস্তুত কৰি আছো সাকে এতিয়া গাৰ পৰা 1 লিটাৰ মান ঘামে ওলাব এনেকুৱা হৈ গৈছে মানে বহুত মানে ঘামি গৈছো ভাগৰ লাগিছে তো আজিলে বাৰু দীঘলীয়া নকৰো ভিডিওটো অহাকালিৰ ভিডিওটোত আমি পুনৰ ইয়াৰ পিছৰ অংশটো আলোচনা কৰিম আৰু ভিডিওখিনি আমাৰ প্ৰায় ক্ৰনলজিক্যাল টাইপতে সজোৱা হৈ গৈছে মানে একেবাৰে প্ৰাথমিকৰ পৰা আমি ধুনিয়াকৈ আহি আছো নাম্বাৰ সিস্টেমৰ পৰা আহি আছো এনেকৈ আমি ওপৰলৈকে আহি আছো হয়নে তো যোৱা ক্লাছত আমি জ্যামিতিৰ খিনিও ধুনিয়াকৈ আলোচনা কৰিছিলো আৰু আজিও আমি যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন ইয়াতে আলোচনা কৰিলো গতিকে মই আশা কৰোঁ যে আপোনালোকে ভিডিওটো চাই নিশ্চয়কৈ ইয়াৰ পৰা কিবা হলো শিকিব পাৰিছে গতিকে এনে ধৰণে আপোনালোকে ধুনিয়াকৈ শিকি থাকিব সকলোৱে ঠিক আছে গতিকে বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছো লগ পাম পুনৰ অন্য এটা নতুন আৰু মজাদাৰ ভিডিওৰ সৈতে তেতিয়াহ'লে আজিলৈ জনাইছো আপোনালোক সকলোকে বাই বাই জয় আই